আজিৰ এই বেকগ্ৰাউণ্ডটো দেখি আপোনালোকে ধৰিব পাৰিছেনে মই আজি ক'ত আহিছো? ৰ'ব ভিডিঅ'টো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰি আছো বলক। আজি মই আহিছো আমিনগাঁৱত থকা এখন নৱনিৰ্মিত পাৰ্কত, যোনখন এটা বেলেগ ধৰণৰ ব্যতিক্ৰম কনচেপ্ট লৈ বনোৱা গৈছে। ভিতৰলৈ সোমাই আহি আপোনালোকে এনেকুৱা ধৰণৰ বাঁহৰ কটেজ দেখিবলৈ পাব, য'ত আপোনালোকে বিন্দাছ বহি নিজৰ মন পছন্দৰ খানা অৰ্ডাৰ দি খাব পাৰে। এতিয়া আৰু ৱাটাৰ এক্টিভিটিজ কৰিবলৈ কোনো ৰিজৰ্ট বা দূৰৰ জেগাত যাবই নালাগে। এইখন পাৰ্কতে আপোনালোকে এনেকুৱা ধৰণৰ ৱাটাৰ এক্টিভিটিজ যেনে জেট স্কি, কায়াক, সকলো ধৰণৰ এনেকুৱা বস্তুবোৰ কৰিব পাৰিব। ৰ'ব, অকল সেইখিনি বুলি ভাবিছে নেকি? আৰু আছে কিবা কিবি। সৰু ল'ৰা ছোৱালীৰ বাবে এনেকুৱা বিভিন্ন ধৰণৰ খেলা ধূলাও ইয়াত পাই যাব। বয়স 32 হলেও মনটো কিন্তু 32 বয়সৰ নহয় দেই। এই মনটো কিন্তু বৰ ডেঞ্জাৰ বস্তু দেই। মানে নিজকে ৰখাব নোৱাৰিলো, নৰখাই উঠিয়ে গলো। গালি খালে খাম আৰু যৌ হোগা দেখা যায়গা। চান্স পাইছো যিহেতু, কোনে ৰখাব মোক? উৎপাতৰ ফলত এনেকে মূৰত খুন্দাও খালো, তথাপিও কোনে পাত্তা দিয়ে? মই মোৰ নিজৰ দুনিয়াত মগ্ন। এই পাৰ্কখনৰ সকলোতকৈ ইম্পৰ্টেণ্ট এট্ৰেকশ্যনটো হ'ল এই ৰিং কেইটা। ইমানে যে চকুত লগা যে আমিনগাঁও ফ্লাইঅভাৰৰ পৰাই এই ৰিং কেইটা দেখা পোৱা যায়। আৰু যদি ফটোশ্বুট কৰিব আহে তেতিয়াহ'লে ক'বই নালাগে, সোনে পে সুহাগা। আৰু যদি আপোনালোকৰ স্পীড বোটত উঠা সপোন আছে তেতিয়াহ'লে সেই সপোনটো ইয়াতেই পূৰণ কৰিব পাৰিব। মোৰো উঠিব মন আছিল, কিন্তু আজি নুঠো দিয়ক, মানে মাল নাই। এনভাইৰনমেণ্টটো কিন্তু খুবেই ধুনীয়া দেই। আপোনালোকে কিন্তু ইয়াত আহিলে অলপো নিৰাশ হৈ উভতি যাব লগা নহয়, কাৰণ ইয়াত এটা সম্পূৰ্ণ শান্তিৰ পৰিৱেশ অনুভৱ কৰিব পাৰিব। দিনততো দিনতে গধূলিৰ পৰিৱেশটো বহুত ধুনীয়া। অকল এইখিনিয়ে নহয়, নিৰ্মাণ কাৰ্য আৰু বহুত বাকী আছে। মই জনামতে ইয়াত ফুড কোৰ্টৰ পৰা ষ্টাৰবাক্সলৈকে সকলোখিনি এভেইলেবল পাই যাব, কিন্তু কিছু সপ্তাহৰ পিছতে। অৱশেষত যদি ইয়াৰে এন্ট্ৰি টিকেট আৰু ৱাটাৰ এক্টিভিটিজৰ প্ৰাইচটো জানিব খোজে তেতিয়াহ'লে ফুল ভিডিঅ'টো মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব। তো সেয়াই আৰু।